মৃত্যুদণ্ড বিহা হ'ব ইয়েমেনত। ইয়েমেনত মৃত্যুদণ্ডেৰে দণ্ডিত হোৱা ভাৰতৰ এগৰাকী ৩৭ বছৰীয়া যুৱতী, এগৰাকী ৩৭ বছৰীয়া মহিলা। এই মহিলাগৰাকীক ফাঁচী কাঠত ওলমোৱা হ'ব ইয়েমেনত অহা 16 জুলাইত। কিন্তু কিয়? নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। ডিজিটেল লাইভত লৈ আহিছোঁ এটা চিনেমাৰ কাহিনীৰ দৰে এটা বিশেষ খবৰ, এটা কাহিনী, এগৰাকী যুৱতীৰ কাহিনী, ভাৰতৰ এগৰাকী যুৱতীৰ কাহিনী, কেৰালাৰ এগৰাকী যুৱতীৰ কাহিনী। এই যুৱতীগৰাকী হৈছে নিমিষা প্ৰিয়া। 2008 চনৰ কথা, 2008 চনত ইয়েমেনলৈ গৈছিল নিমিষা প্ৰিয়া। ইয়েমেনত 2008 চনৰ পৰা নাৰ্ছৰ চাকৰি কৰিছিল নিমিষাই। নাৰ্ছৰ চাকৰি কৰা নিমিষাই পৰৱৰ্তী সময়ছোৱাত নিজাববীয়াকৈ এখন ক্লিনিক খোলাৰ পৰিকল্পনা কৰিছিল আৰু সেই ক্লিনিক খোলাৰ পৰিকল্পনাক বাস্তৱত ৰূপ দিয়াৰ বাবে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছিল নিমিষাই। চিনেমাৰ কাহিনীৰ দৰে এটা কাহিনী, যি কাহিনীৰ জৰিয়তে এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ আপোনালোকক। 2008 চনৰ পৰা ইয়েমেনত থকা এগৰাকী যুৱতীক ইয়েমেনী আদালতে দোষী সাব্যস্ত কৰিছে এটা গোচৰত। এটা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হৈছে কেৰালাৰ এইগৰাকী ৩৭ বছৰীয়া যুৱতী, যি নেকি 16 জুলাইত দিন ঠিক কৰা হৈছে, সময় নিৰ্ধাৰণ কৰা হৈছে। আৰু এই খবৰ লাভ কৰাৰ লগে লগে কেৰালাৰ বাসগৃহত এই মুহূৰ্তত পৰিয়াল যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। বৰ্তমান দিল্লী চৰকাৰ, নতুন দিল্লীৰ পৰাও অহৰহ যোগাযোগ কৰা হৈছে। ইয়েমেন কৰ্তৃপক্ষৰ সৈতে এই বিষয়টো হস্তক্ষেপ কৰাৰ চেষ্টা চলোৱা হৈছে বা মিটমাট কৰাৰ ব্যৱস্থা কৰা হৈছে। দিল্লী কৰ্তৃপক্ষই, নতুন দিল্লী কৰ্তৃপক্ষই ইয়েমেনী কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে। কেনেদৰে নিষ্পত্তি কৰিব পৰা যায় এই বিষয়টো, কেনেদৰে মৃত্যুদণ্ড ৰায়ৰ পৰা মুকলাই আনিব পৰা যায় ভাৰতৰ যুৱতীগৰাকীক, সেই সন্দৰ্ভত নতুন দিল্লীয়েও যথেষ্ট কূটনৈতিকভাৱে চেষ্টা চলাই আছে, কিন্তু এই ক্ষেত্ৰত ব্যৰ্থ হৈছে নতুন দিল্লীৰ কূটনীতি। এই মুহূৰ্তৰ ডাঙৰ খবৰটো আমি জনাইছোঁ যে 16 জুলাইত দিন বাৰ সময় সকলো নিৰ্ধাৰণ কৰা হৈছে যুৱতীগৰাকীক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিবলৈ, অৰ্থাৎ ফাঁচী কাঠত ওলমাবলৈ। এটা হত্যাকাণ্ডৰ গোচৰত নাম সাঙুৰ খাই পৰিছিল যুৱতীগৰাকীৰ। আমি জনাইছোঁ 2008 চনৰ কথা। 2008 চনত নাৰ্ছৰ চাকৰি কৰিবলৈ ইয়েমেনলৈ গৈছিল আৰু 2008 চনৰ পৰা তেওঁ চাকৰি কৰি যথেষ্টখিনি অভিজ্ঞতা লাভ কৰে আৰু সেই অভিজ্ঞতাৰে পুষ্ট হৈ নিমিষা প্ৰিয়াই পৰৱৰ্তী সময়ত নিজাববীয়াকৈ ইয়েমেনত এখন ক্লিনিক খোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। কিন্তু ইয়েমেনী চৰকাৰৰ যিখিনি নীতি নিয়ম আছে যে কোনো লোকে যদি বিদেশৰ পৰা যোৱা কোনো লোকে যদি ব্যৱসায় কৰিব লাগে তেতিয়াহ'লে স্থানীয় লোকৰ সহযোগিতা লাগিব। কোনো স্থানীয় লোকৰ সহযোগিতা অবিহনে কোনো ধৰণৰ ব্যৱসায় কৰিব নোৱাৰে বিদেশৰ পৰা যোৱা কোনো লোকে। গতিকে 2008 চনতে নাৰ্ছৰ চাকৰি কৰা নিমিষা প্ৰিয়াই 2014 চনত পৰিকল্পনা গ্ৰহণ কৰিলে এখন নিজাববীয়াকৈ ক্লিনিক খোলাৰ। আৰু যিহেতু নীতি নিয়ম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, ইয়েমেন চৰকাৰৰ নীতি নিয়ম আছে যে কোনো লোক, স্থানীয় লোকৰ সহযোগিতা লাগিব ব্যৱসায় কৰিবলৈ হ'লে বা নিজাববীয়াকৈ এখন ক্লিনিক খুলিবলৈ হ'লে। আৰু সেয়েহে 2014 চনত তেওঁ ইয়েমেনৰ এগৰাকী স্থায়ী বাসিন্দা তালাল আব্দো মেহদী নামৰ এজন লোকৰ সংস্পৰ্শলৈ আহে। সেই তালাল আব্দো মেহদীৰ লগত এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিল নিমিষা প্ৰিয়াৰ আৰু সেই সম্পৰ্কৰ সুবাদতে নিজাববীয়াকৈ এখন ক্লিনিক খুলি ল'লে নিমিষা প্ৰিয়াই ইয়েমেনত। সপোন পূৰণ হ'ল। সপোন পূৰণ কৰাত সহযোগিতা আগবঢ়ালে ইয়েমেনৰ স্থায়ী বাসিন্দা তালাল আব্দো মেহদীয়ে আৰু সেই মৰ্মে দুয়ো ক্লিনিকখন ভালদৰে চলাই গ'ল। দুয়ো ক্লিনিকখন চলাই দিয়াৰ সুবাদতে দুয়োৰে মাজত এটা প্ৰেমৰ সম্পৰ্কও গঢ় লৈ উঠিল। কিন্তু সময় যেতিয়া লাহে লাহে বাগৰি গ'ল তেতিয়াই দুয়োৰে মাজৰ সম্পৰ্কত সংঘাত আহিল, সম্পৰ্কত এটা ফাঁট মেলিল, দুয়োৰে মাজত এটা ব্যৱধান আহি গ'ল। আৰু সেই ব্যৱধান আহি যোৱাত অৱশেষত তালাল আব্দো মেহদীয়ে ভাৰতৰ কেৰালাৰ যুৱতীগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন আৰম্ভ কৰিলে। নানানটা অভিযোগ উত্থাপন হ'ল যে নিমিষা প্ৰিয়াক নানানটা ধৰণেৰে নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰিলে, মানসিকভাৱে যথেষ্ট হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিলে। অৱশেষত যেন সীমা অতিক্ৰম কৰি গ'ল। অৱশেষত নিমিষা প্ৰিয়াৰ সীমা অতিক্ৰমী আৰক্ষীৰ কাষ চাপিলে। আৰক্ষীৰ ওচৰত অভিযোগ দিলে যে তেওঁ শাৰীৰিক মানসিক নানানভাৱে নিৰ্যাতন আৰম্ভ কৰিছে তেওঁৰ একালৰ প্ৰেমিক তালাল আব্দো মেহদীয়ে।
গতিকে সেই তালালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে নিমিছাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তালালক গ্ৰেপ্তাৰ কৰিলে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আৰু কাৰাগাৰৰ পৰা জামিন লাভ কৰি ওলাই অহাৰ পিছত আৰম্ভ হ'ল এক নতুন প্ৰতিশোধৰ যাত্ৰা জেললৈ প্ৰেৰণ কৰাৰ প্ৰতিশোধ আকৌ যে নিৰ্যাতনৰ প্ৰকোপ বৃদ্ধি পালে নিৰ্যাতনৰ মাত্ৰা আগতকৈ বৃদ্ধি পালে নিৰ্যাতন এনে পৰ্যায় পালেগৈ যে ভাৰতৰ এইগৰাকী যুৱতীৰ পাৰপত্ৰ পৰ্যন্ত কাঢ়ি লৈ গ'ল তালাল আব্দু মেহদি নামৰ সেই যুৱকজনে বা পূৰ্বৰ প্ৰেমিকজনে এনেকুৱা পৰ্যায় পোৱাত অৱশেষত পুনৰ ভীতিগ্ৰস্ত হৈ পৰিল নিমিছা কাৰণ পাৰপত্ৰ কাঢ়ি নিয়াই নহয় নানানটা ভয় ভাবুকিৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰিবলৈ আৰম্ভ কৰিলে যুৱতীগৰাকী আৰু ইয়াতেই ভীতিগ্ৰস্ত হৈ অৱশেষত পাৰপত্ৰখন লৈ যোৱাত কিছু বিপদত পৰিল কিছু বিপাঙত পৰিল নিমিছা প্ৰিয়া আৰু সেইবাবে পাৰপত্ৰখন যেহেতু অত্যন্ত এটা গুৰুত্বপূৰ্ণ ব্যক্তিগতই হওক বা পেছাগত দিশৰ ক্ষেত্ৰতে হওক অত্যন্ত গুৰুত্বপূৰ্ণ এখন পাৰপত্ৰ গতিকে সেই পাৰপত্ৰখন উভতাই অনাৰ বাবে এটা বিশেষ পৰিকল্পনা গ্ৰহণ কৰিলে নাৰ্ছ হিচাপে কৰ্মৰত নিজৰ ক্লিনিক খোলা ইয়েমেনত নিজৰ এখন ক্লিনিক খোলা নিমিছা প্ৰিয়াই অতি কৌশলেৰে তালাল আব্দু মেহদিক বেহুছ কৰাৰ বাবে এটা বেজি প্ৰদান কৰিছিল এয়া আছিল 2016 চনৰ কথা 2014 চনৰ পৰা নিজাববীয়াকৈ ক্লিনিক খুলি 2016 চনত তেনেকুৱা ধৰণৰ সংঘাত দুইৰে মাজত বৃদ্ধি পালে আৰু তাৰ পিছত যেতিয়া পাৰপত্ৰখন উভতাই আনিবৰ বাবে অতি কৌশলেৰে বেহুছ কৰাৰ বেজি প্ৰদান কৰিলে আৰু সেই বেহুছ কৰাৰ বেজি প্ৰদান কৰাৰ পিছত মৃত্যুমুখত পৰিল তালাল আব্দু মেহদি অৰ্থাৎ ওভাৰডোজ প্ৰয়োজনীয়তকৈ বেছিকৈ সেই ডোজ প্ৰদান কৰা হৈছিল বেহুছ কৰিবৰ বাবে যি বেজি প্ৰয়োগ কৰিছিল তাত ওভাৰডোজ হৈছিল আৰু সেই ওভাৰডোজৰ ফলত মৃত্যু হৈছিল তালাল আব্দুৰ আৰু তালাল আব্দুৰ মৃত্যুৰ পিছত সকলো তথ্য প্ৰমাণ নাইকিয়া কৰিবৰ বাবে কেৰেলাৰ যুৱতীগৰাকীয়ে মৃতদেহ কাটি টুকুৰা টুকুৰ কৰি পানী টেংকিত পেলাই দিয়াৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল এজন সহযোগীৰ লগত লগ হৈ নিমিছা প্ৰিয়াই আন এজন সহযোগীৰ লগত লগ হৈ প্ৰেমিক তালাল আব্দু মেহদিৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটি এটা পানীৰ টেংকিত পেলাই দিছিল আৰু এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে দেশ এৰি পলায়নৰ চেষ্টা চলাইছিল প্ৰিয়াই দেশ এৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে ইয়েমেন আৰক্ষীৰ জালত পৰিছিল ইয়েমেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু 2016 চনৰ পৰা 2 বছৰীয়া সুদীৰ্ঘ আইনী মেৰপেচ বিচাৰ প্ৰক্ৰিয়া ইয়েমেনী আদালতত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ইয়েমেনী আদালতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিলে কেৰেলাৰ 37 বছৰীয়া যুৱতীগৰাকীক মৃত্যুদণ্ডেৰে 2018 চনত দণ্ডিত কৰা হ'ল 2018 চনৰ পৰা আজি 2025 চন ইমান দিনে কাৰাগাৰত থকাৰ পিছত অৱশেষত মৃত্যুদণ্ডৰ সেই সময় আহিছে মৃত্যুদণ্ডৰ সময় আমি ইতিমধ্যে উল্লেখ কৰিছো 16 জুলাইতে ফাঁচী কাঠত ওলমোৱা হ'ব ভাৰতৰ যুৱতীগৰাকীক আৰু এই খবৰে এইখিনি মুহূৰ্তত যথেষ্ট উদ্বিগ্ন কৰি তুলিছে কেৰেলাত থকা পৰিয়ালটোক ইতিমধ্যে নতুন দিল্লীৰ পৰা কেৰেলাৰ পৰিয়ালটোৰ সৈতে অহৰহ যোগাযোগ কৰি থকা হৈছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে ইয়েমেনী কৰ্তৃপক্ষৰ সৈতেও এই বিষয়টো কেনেদৰে নিষ্পত্তি কৰিব পাৰি এই সন্দৰ্ভত নতুন দিল্লীয়েও যথেষ্ট চেষ্টা কৰি থকাৰ কথা জানিব পৰা হৈছে তথ্যমতে ভাৰত চৰকাৰৰ বিষয়াই ইয়েমেনী কৰ্তৃপক্ষ আৰু প্ৰিয়াৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰি আছে ভাৰতৰ মধ্যস্থতাকাৰী হিচাপে এগৰাকী বিষয়া ভাস্কৰণ নামৰ এগৰাকী বিষয়াই শীঘ্ৰেই ইয়েমেনলৈ যাব বুলি জানিব পৰা হৈছে ভাস্কৰণে ইয়েমেনী কৰ্তৃপক্ষ আৰু তালালৰ পৰিয়ালৰ সৈতে বৰ্তমান মধ্যস্থতা কৰি আছে কেনেদৰে নিষ্পত্তি কৰিব পৰা যায় যথেষ্ট চেষ্টা চলাই আছে যদিও এই মুহূৰ্তত ইয়েমেনৰ পৰা বৰ বিশেষ এটা সঁহাৰি লাভ কৰা নাই অৰ্থাৎ নতুন দিল্লীৰ কূটনীতিও এই মুহূৰ্তত ব্যৰ্থ হৈ পৰিছে এই অতি স্পৰ্শকাতৰ বিষয়টোক কেন্দ্ৰ কৰি গতিকে এটা দীঘলীয়া পৰিক্ৰমা 2008 চনৰ পৰা 2025 চনলৈ 2008 চনত তেওঁ নাৰ্ছৰ চাকৰি কৰিবলৈ গৈছিল তাৰ পিছত তেওঁৰ মন মেলিলে নিজাববীয়াকৈ এখন ক্লিনিক খোলাৰ চৰকাৰী নীতি নিয়ম অনুসৰি বিদেশৰ পৰা যোৱা কোনো লোকে নিজাববীয়াকৈ ব্যৱসায় কৰিব নোৱাৰে সহযোগিতা লাগিব স্থানীয় লোকৰ আৰু সেই মৰ্মে বাছি লৈছিল তালাল আব্দু মেহদি নামৰ এজন লোকক সেই লোকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল দুয়ে ক্লিনিক খুলিলে ব্যৱসায় আগবঢ়াই লৈ গ'ল ক্লিনিকৰ জৰিয়তে মানৱ সেৱা কৰি গ'ল আৰু তাৰ পিছতে দুইৰে মাজত ফাট মেলিলে আৰু এই ফাট মেলাৰ পিছতে হাৰাশাস্তি আৰম্ভ হ'ল যুৱকজনে ভাৰতৰ কেৰেলা যুৱতীগৰাকীৰ ওপৰত মানসিক শাৰীৰিক নিৰ্যাতন আৰম্ভ কৰিলে অতিষ্ঠ হৈ আৰক্ষীৰ কাষ চাপিলে আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে কাৰাগাৰৰ পৰা ওলাই আহি প্ৰতিশোধ কল্পে পুনৰ আৰম্ভ কৰিলে নিৰ্যাতন ভয় ভাবুকি দেখুৱাই পাৰপত্ৰ কাঢ়ি লৈ গ'ল আৰু সেই পাৰপত্ৰখন উভতাই আনিবৰ বাবে বেহুজ হোৱাৰ বেজি দিলে
অভাৰডোজ হৈ মৃত্যু হ'ল আৰু মৃত্যুৰ সকলো তথ্য প্ৰমাণ লুকুৱাবলৈ মৃতদেহ কাটি টুকুৰা টুকুৰ কৰি পানী টেকিত পেলাই দিলে আৰু তাৰ পিছত আৰক্ষীৰ জালত পৰি 2016 চনৰ পৰা 2018 চনলৈ আইনী বিচাৰ প্ৰক্ৰিয়াৰ মাজত সোমাই পৰে সমগ্ৰ বিষয় আৰু 2018 চনত মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত কৰাৰ পিছত অহা 16 জুলাইত ফাঁচী কাঠত ওলমাব ইয়েমেনী আদালতে কেৰেলাৰ 37 বছৰীয়া যুৱতী নিমিষা প্ৰিয়াক গতিকে দিল্লীৰ কূটনীতিয়ে যৎপৰোনাস্তি চেষ্টা চলাই আছে গতিকে কিমান সফল হয় দিল্লীৰ কূটনীতি সেয়াও হ'ব লক্ষণীয় এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ